অনবৰতে ৰৈ বিনালে কৰি আছে গতিকে সেইখিনি কামত লাগি আছিল বেকগ্ৰাউণ্ড মানে মোৰ দুখ থাকি গ'ল তেওঁ ডাবিংটো নহ'ল ডাবিংটো ছিংগাপুৰৰ পৰা ঘূৰি আহি কৰা কথা বাকী সকলো আৰ্টিষ্টৰ ডাবিং হ'ল তেওঁৰখিনি থাকি গ'ল আৰু সেইকাৰণে তেওঁৰ মাতটো চাগে নাথাকিব কিন্তু যিখিনি চিকিৎসাম কৰা হৈছিলে সেইখিনি আমি তেনেকৈ ৰাখিম বুলি ভাবিছোঁ বাকী চিনেমাখনৰ কামটো যি পাৰোঁ কৰিম কাৰণ 31 তাৰিখটো তেওঁ বিচাৰিছিল যে আমি 31 তাৰিখে ৰিলিজ কৰিমেই গতিকে এইখিনি ৰাজেশতো লাগি আছে মোক কৈছে কৰি দিম আমি কাম আৰম্ভ চাগে কৰিবই কালিৰ ভিতৰৰ পৰা কালিমানৰ পৰা তেওঁলোকে প্লেন কৰিছে মই এতিয়া মানে মই নিজে গমেই পোৱা নাই আচলতে কি হৈ আছে হয় হয় কিন্তু কৰিব লাগিব মই কৰিলে ময়ো বহুত সুখী হ'ম আৰু মই জানো তেওঁ বহুত সুখী হ'ব চিনেমাখন তেওঁ লাইন আপ এটা চাবলৈ পালে আৰু হয় 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 লাইন আপ এটা চাবলৈ পালে তেওঁ সুখী কামটোত হয় হয় আৰু নিজৰ এষ্টাব্লিছমেণ্ট শ্বটটো মানে নিজে আকৌ ৰিশ্বুট কৰি কৈছে সেইদিনাখন নিজৰ মতে মোক কৈছে কেনেকুৱা ধুনীয়া হ'ব চাবাচোন সেইটোৱে মই তেওঁ ভাল পোৱাকৈ হ'ব পাৰোঁ আৰু দেউতা কালি অকণমান অসুস্থ হৈছিলে দেউতা ঠিকে আছেনে আজি আছে ঠিকে আৰু আছে এতিয়া বৰ্তমান কণ্ট্ৰলতে আছে কালি অকণমান অসুস্থ হোৱা দেখিছিলোঁ হ'বই আৰু এনেকুৱা চিটুৱেশ্যন গৈ তেওঁ মানে বৰ বেয়াকৈ চক পাইছে আচলতে কাৰণে দেউতা মানে অলপ অসুস্থ হয় এতিয়া সেইকাৰণে কথাবোৰ মাজে মাজে ৰিলেট কৰিব নোৱাৰিছিলে কিন্তু 21 তাৰিখৰ যেতিয়া জুবিন অহাৰ পৰা দেখি আছে তেতিয়াৰ পৰা তেওঁ মানে সেই পাহৰিব পৰা নাই মানে একো কথা এটা সেইকাৰণে সুস্থ কৰিছে তেওঁক অলপ হয় আৰু আমি সুধিম নেকি আমাৰো আচলতে একো নোহোৱা হৈ গৈছে হ'লেও কালি শেষ যাত্ৰা যিধৰণে সকলো অনুৰাগী ৰাস্তাই ঘাটে বাটে পথে যিধৰণে ওলাইছে আপুনি এতিয়া আপোনাৰ কাষতে আমি জুবিন দা দেখা পাওঁ মই সকলোৰে প্ৰতি কৃতজ্ঞ আৰু মই নিজে বুজি পোৱা নাছিলোঁ যে মোৰ কাষত এজন ভগৱান আছিল ভগৱানৰ আত্মা আছিল জুবিন গতিকে আমি চাগে সিমানখিনিলৈকে চিনিয়ে পোৱা নাছিলোঁ জুবিনক কিন্তু সেই সিমানখিনি মৰম আদৰ নহ'লে মানুহে দিব নোৱাৰে আৰু জুবিনৰ মানুহক যেনেকৈ ভাল পাইছিল সেই মৰম আদৰ মানে আমি ভাবিব নোৱাৰা ধৰণে আমি পাইছোঁ দেখিছোঁ আৰু সেইকাৰণে মই চিৰকৃতজ্ঞ গোটেই বিশ্ববাসীৰ ওচৰত ইমান মৰম দিছে আৰু ক'ৰ পৰা কেনেকৈ কোন আমেৰিকাৰ পৰা লণ্ডনৰ পৰা আহি ওলাইছে মই নিজে আচৰিত দেশ বিদেশৰ পৰা আহিছে সকলো জুবিনৰ প্ৰতি সেয়াই মৰম আৰু এজন শিল্পীয়ে যি পাব লাগে মই ভাবিছোঁ যেনেকৈ কৈছিল জুবিনে মোৰ জাতি নাই মোৰ ধৰ্ম নাই তেনেকৈ সকলোৱে দিছে একো নাছিল তাত মানে একোৱেই নাছিল অন্য যে অকল মানুহ আছিল জুবিনৰ কাষত এতিয়াও আছে মোৰ কাষতো আছে জুবিনৰ কাৰণেই আছে নাই মই সেইবোৰ কথা এতিয়া মই একো নাপাওঁ মোৰ লগত কোনো যোগাযোগ নাই মই একো কথা নাজানো সেইবোৰ কথা এতিয়া মই উত্তৰ দিয়াৰ মই সময় মানে হেৰিও নহয় পৰিস্থিতিও নাই এতিয়া মোৰ লগত কোনো যোগাযোগ নাই কাৰো মোৰ ওচৰলৈ যিখিনি মানুহ আহিছে সম্পূৰ্ণভাৱে মোৰ কাষত পাইছে সকলো ঠিক আছে মুখ্যমন্ত্ৰীয়ে টুইট যোগে জনাইছে সুস্থ কৰিলে অৰ্গেনাইজেশ্যনটো বেন কৰিছে বা চিএমএ ফাণ্ডিং বন্ধ কৰি মই একো কথা নাজানো মই না ছ'চিয়েল মিডিয়া চাইছোঁ মই চাইছোঁ মোৰ ওচৰলৈ যি সকলো লোক আহিছে সকলোৰে লগত মই কথা পাতিছোঁ বাকী মই জানো চৰকাৰ আৰু আইনে যি ব্যৱস্থা লয় সেয়াত মোৰ সম্পূৰ্ণ আস্থা আছে ঠিক আছে থেংক ইউ